যোৰহাটৰ বনকৰ্মীৰ বিৰুদ্ধে নাৰাজ অৰণ্য মানৱ যাদৱ পায়েং। কাৰণ যোৰহাটৰ বনকৰ্মীৰ গুৰুত্বহীনতাৰ বাবে ব্ৰহ্মপুত্ৰই সলাইছে দিশ। ব্ৰহ্মপুত্ৰৰ বালিচৰত অবৈধ খনন চলাবলৈ সুবিধা কৰি দিছে যোৰহাটৰ বনকৰ্মীয়ে। উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চললৈ আহিছে অশনি সংকেত। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ অচিলাৰে অবৈধ খনন চলাই বিক্ৰী কৰা হৈছে বালিমাটি। বাৰিষা আহিলেই ভয়ংকৰ বিপদত পৰিব উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজ। উত্তৰ পশ্চিম যোৰহাটত মথাউৰিৰ কাষতে চলিছে খনন কাৰ্য। ককিলামুখত দিনে নিশাই কি গতিত খনন চলি আছে এবাৰ ভালকৈ চাওক। জনৈক ভৱেন গগৈ আৰু জনৈক অৰবিন্দ শৰ্মাৰ নেতৃত্বত চলিছে অবাধ খনন। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে লৈছিল খননৰ অনুমতি। নিৰ্মাণস্থলীলৈ যদি 50 গাড়ী বালিমাটি যায়, বিক্ৰী হয় কিন্তু 100 গাড়ী। গুৰুত্ব নাই বন বিভাগৰ। দল সংগঠন বন বিভাগ, পৰিবহণ বিভাগ সকলো মেনেজ। এইজন আঞ্চলিক বন বিষয়া বব কৃষ্টি কুটুম। বাঘ খেদিব নোৱাৰি বাঘক পূজা কৰা বব কৃষ্টি কুটুমে কেনেকৈ বন্ধ কৰিব অবৈধ খনন? এইজন বন বিষয়াই বাঘৰ খোজত পূজা কৰে। এইজন বন বিষয়াক আচলতে যোৰহাটত কি কৰিবলৈ ৰখা হৈছে? অবৈধ বালি খনন বন্ধ কৰিবলৈ কিয় সাহস নাই বব কৃষ্টি কুটুমৰ? এনে বিষয়াক লৈ একেবাৰে নাৰাজ পদ্মশ্ৰী যাদৱ পায়েং। DFক ক'লোঁ বোলে আমাৰ খনন কাৰ্য মাটি খনন কাৰ্য পাৰ্মিট নাই, তেনেকৈ কৈ পেলাই আকৌ এতিয়া যে খনন কাৰ্য কৰিছে সেইটোৱে বহুত ইণ্টাৰেষ্টিং কথা। আৰু কাৰ উৎসাহত কাৰ কি কাৰণে পৰিৱেশ বিনষ্ট কৰিবৰ কাৰণে হেজাৰ হেজাৰ মানুহক লাখ লাখ মানুহক হেতালি কৰিব। 2খন ডিষ্ট্ৰিক্ট বিলুপ্ত হৈ যাব মাথাউৰিটো ছিগাৰ লগে লগে। এতিয়া গোলাঘাট ডিষ্ট্ৰিক্টলৈকে যাব। আমালৈ প্ৰত্যাহ্বান আহিছে। মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ চেনেলৰ যোগেদি ইয়াত মাটি খনন কাৰ্যটো দিব নালাগে। ককিলামুখৰ এই অবৈধ খনন বন্ধ নকৰিলে আমৰণ অন্নখনত বহিব যাদৱ পায়েং। ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ কামো শেষ হৈছে বুলি নিৰ্মাণকাৰী সংস্থাই যোৰহাটৰ বন বিষয়াক জনাইছে। তাৰ পাছতো জনৈক ভৱেন গগৈ আৰু জনৈক অৰবিন্দ শৰ্মাই কেনেকৈ খননৰ অনুমতি পাইছে? উত্তৰ লাগে যাদৱ পায়েংসহ উত্তৰ পশ্চিম যোৰহাটৰ নৈপৰীয়া ৰাইজক। যোৰহাটৰ পৰা বসন্ত দত্তৰ ৰিপৰ্ট, আসাম টক্স।